সকললৈ স্বাগতম জানাই আজিৰ ভিডিঅটো আৰম্ভ কৰিছো। নিশ্চয় আপোনালোকে ভালে আছে, আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছো। আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ' আগবঢ়াইছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো ইয়াছিল এডিআৰই এক্সাম চেণ্টাৰৰ যি দৃশ্য সেই দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ধৈৰ্য সহকাৰে সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো ইয়াছিল সিডলি কাছিকুত্ৰা এইচএছ স্কুল চিৰাং ডিষ্ট্ৰিক্ট ইয়াছিল চেণ্টাৰ আৰু ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে এক্সাম দি বাহিৰত ওলাইছে মাত্ৰ আৰু এতিয়া নিজৰ নিজৰ ঘৰমুৱা হ'ব তাৰ কিন্তু যোজা চলাইছে সকলোৱে। তাৰ দৃশ্য কিন্তু আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ, আপোনালোকে চাই থাকক। তো ভিউয়াৰ্স, ইয়াৰ মাজতে আকৌ নতুন এটা কথা আপোনালোকক জনাবলৈ বিচাৰিছোঁ, কিয়নো আমি যেতিয়া এক্সাম হলত সোমাইছিলোঁ তেতিয়া কিন্তু বহুত চেকিঙৰ মাজত কিন্তু আমাক সোমাবলৈ দিছিল, বহুত ধৰণৰ আমাক চেকিং কৰা হৈছিল আৰু তাৰ পিছতে আমাক ভিতৰত সোমাবলৈ দিছিল। তো ভিউয়াৰ্স, ভিতৰত সোমাই যি দৃশ্য দেখিলোঁ সেয়া কিন্তু মানে ক'বলগীয়া, কিয়নো ইয়াৰ নকলে আমি মানে সুস্থিৰ হৈ থাকিব নোৱাৰা হৈছোঁ। কিয়নো যেতিয়া আমি এক্সাম চেণ্টাৰ হলত বহিছোঁ তেতিয়া কিন্তু নতুন এটা দৃশ্য আমি দেখিবলৈ পাইছোঁ। এজন সেই স্কুলৰে সেই কলেজৰে কিন্তু এজন নিশ্চয় চকীদাৰ হ'ব চাগে। সেই চকীদাৰজনে কি কৰিলে, এটা বেঞ্চৰ ওপৰত উঠি এটা মাত্ৰ চুইচ দিলে। এটা চুইচ দিয়াৰ লগে লগে সেই চেণ্টাৰ হলত কিন্তু মাত্ৰ 6টাকৈ ফেন আছিল আৰু এটা চুইচ দিয়াৰ লগে লগে সেই 6টা ফেনে একেবাৰে ঘূৰিবলৈ আৰম্ভ কৰিলে। তো ভিউয়াৰ্স, চাওক কি বিস্ময় কথা, মানে এটা চুইচতে 6টাকৈ ফেনৰ কানেকশ্যন দিছে। সেয়া কিন্তু আমাৰ নতুন এটা জ্ঞান তাতে আহৰণ হৈছে, কিয়নো এনেকুৱা দৃশ্য আমি ইতিমধ্যে ক'তো দেখিবলৈ পোৱা নাই। সেই কথাটাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো ভিউয়াৰ্স, ইয়াৰ মাজতে আকৌ এটা কথা আপোনালোকক জনাবলৈ বিচাৰিছোঁ। কাৰ এক্সাম কেনেকুৱা হৈছে নিশ্চয় কমেণ্টত জনাব পাৰে। আৰু এতিয়া আমি ঘৰমুৱা ইতিমধ্যে আৰম্ভ হৈছোঁ, আমি ঘৰলৈ যাত্ৰা কৰিছোঁ। তো ভিউয়াৰ্স, চাওক, যদি নিজৰ ডিষ্ট্ৰিক্টত নিজৰ হোম ডিষ্ট্ৰিক্টত যদি এক্সামটো পাতিলেহেঁতেন তেনেহ'লে কিন্তু আমি ইমান হেৰাছমেণ্ট হ'বলগীয়া নহ'লহেঁতেন, কিয়নো আমাৰ ঘৰৰ পৰা কমচে কম মোটামুটি 120 কিলোমিটাৰ মান হ'ব যি এক্সাম চেণ্টাৰ। সেই এক্সাম চেণ্টাৰটো 120 কিলোমিটাৰ দূৰত্বত, অৰ্থাৎ চিৰাং ডিষ্ট্ৰিক্টত। তো ভিউয়াৰ্স, এনেকৈ আমি হেৰাছমেণ্ট হ'বলগীয়া হৈছে আৰু ইতিমধ্যে আমি ঘৰমুৱা হৈ আমাৰ হোম ডিষ্ট্ৰিক্ট গোৱালপাৰাত আহি পালৈ। আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে এয়া কোন ঠাইৰ দৃশ্য নিশ্চয় আপোনালোকে জানে, কিয়নো যিসকল গোৱালপাৰাৰ বাসিন্দা হয় সেইসকলে কিন্তু এই চিনটো দেখিয়ে কিন্তু জানিব পাৰে যে ইয়াক কোনখন গোৱালপাৰাৰ কোনটো ৰোডৰ এইটো দৃশ্য। ইতিমধ্যে আকৌ দুৰ্গা পূজা সমাগত হৈ আহিল। সেই দুৰ্গা পূজাৰ মাজতে কিন্তু বিভিন্ন ৰোড ছাইডত কিন্তু বিভিন্ন হোল্ডিং পোষ্টাৰিং কৰিছে। তো ভিউয়াৰ্স, আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে আমাৰ যি ট্ৰান্সপৰ্ট ট্ৰাফিক, সেই ট্ৰাফিকটো আমি ইতিমধ্যে এৰিলোঁ। এৰি পেলাই যে বিঅ'চিৰ কিন্তু দৃশ্য আপোনালোকক দেখিবলৈ পাব। এয়া চাওক, এয়া হ'ল আমাৰ মহামানৱ মহাত্মা গান্ধীৰ যি প্ৰতিমূৰ্তি আছে সেই দৃশ্য কিন্তু আমি অতিক্ৰম কৰিলোঁ। তো ভিউয়াৰ্স, সদৌ শেষত ভিডিঅ'টো ভাল পালে পেজটো ফ'ল' কৰি দিব, ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব। ধন্যবাদ, থেংক ইউ, জয় অসম।